নমস্কাৰ এটা ভাল খবৰ লৈ আহিছো অসমৰ ছোৱালী সকলৰ কাৰণে বিশেষকৈ ছাত্ৰী সকলৰ কাৰণে আজি এই ভিডিঅ'টোত আছে এটা বিশেষ ইনফৰমেশন আজি অসম বিধানসভাত 2024 আৰু 25 বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু এই বাজেটত বহুসমূহ আঁচনি আছে তাৰ ভিতৰত এখন বিশেষ আঁচনি বিশেষকৈ অসমৰ ছাত্ৰী সকলৰ কাৰণে এখন বিশেষ আঁচনি আছে যিখন আঁচনিয়ে প্ৰত্যেকজন ছাত্ৰীক ছোৱালীক লাভান্বিত কৰিব এই আঁচনিখনে কি আছে আঁচনিখনত জনাবলৈ আপোনালোকক এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব আপোনালোকে যদি এই ভিডিঅ'টো মোৰ ফেসবুকত চাই আছে তেনেহলে মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু যদি ইউটিউবত চাই আছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ এনেকুৱা ইনফৰমেটিভ ভিডিঅ' মই আগলৈ আপোনালোকক দিবলৈ চেষ্টা কৰিম নমস্কাৰ আপোনালোকে চাই আছে আৰএমডি ওয়ালছ আৰু মই ৰূপম মুন্দাস ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি বিধানসভাত 24-25 বৰ্ষৰ বাজেট দাখিল কৰা হৈছে আৰু এই বাজেটত এখন বিশেষ আঁচনি কথা ঘোষণা কৰা হৈছে যিখন আঁচনিৰ নাম দিয়া হৈছে মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি অৰ্থাৎ প্ৰায় 10 লাখ ছাত্ৰীক এই আঁচনিখনত তেওঁলোকে সামৰি লবলৈ চেষ্টা কৰিছে আৰু প্ৰত্যেকগৰাকী ছাত্ৰীকে বিশেষভাৱে লাভান্বিত কৰিব এই আঁচনিখনে আঁচনিখনত কি আছে মই আপোনালোকক জনাম কাৰণ এই আঁচনিখন এটা বিশেষ আঁচনি 10 লাখ ছাত্ৰীক এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে আৰু এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে ছাত্ৰীসকলক শিক্ষাগত অৰ্হতা বা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰা যিসকল ছাত্ৰীয়ে বৰ্তমান এই বছৰ মেট্ৰিক দিব যিসকল ছাত্ৰীয়ে এই বছৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছে আৰু যিসকল ছাত্ৰীয়ে ডিগ্ৰী পঢ়ি আছে প্ৰত্যেকগৰাকী ছাত্ৰীয়ে এই আঁচনিখনৰ কাৰণে লাভান্বিত হ'ব কাৰণ প্ৰত্যেকগৰাকী ছাত্ৰীয়ে এই আঁচনিখনৰ পৰা এক বিশেষ ধন লাভ কৰিব কাৰণ অসম চৰকাৰে এয়া এক ব্যৱস্থা গ্ৰহণ কৰিছে এই আঁচনিখনত কি আছে এই আঁচনিখনত যিসকল ছাত্ৰী এবাৰ মেট্ৰিক পৰীক্ষা পাছ কৰিব তেওঁলোকে মেট্ৰিক পৰীক্ষা পাছ কৰি কলেজত ফাৰ্ষ্ট ইয়াৰত নাম লগাওতে তেওঁলোকৰ বিনামূলীয়া নামভৰ্তি হ'বই লগতে নামভৰ্তি হোৱাৰ লগে লগে তেওঁলোকে লাভ কৰিব 10000 টকা তেওঁলোকে যেতিয়া নামভৰ্তি কৰিব তাৰ পাছতেই সেই আঁচনিখনৰ কাৰণে তেওঁলোক এলিজিবল হ'ব আৰু তেওঁলোকে এপ্লাই কৰিলে 10000 টকা লাভ কৰিব এয়া হৈছে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত যিসকল ছাত্ৰীয়ে নামভৰ্তি কৰিব সমান্তৰালকৈ যিসকল ছাত্ৰীয়ে এবাৰ হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিছে তেওঁলোকে পাছ কৰি যেতিয়া ডিগ্ৰীত নাম লগাব সেইসকলৰ নামভৰ্তি বিনামূলীয়া হোৱাৰ লগতে নামভৰ্তি কৰাৰ পাছতেই তেওঁলোকে স্নাতক ডিগ্ৰী যেতিয়া নাম লগাব তেওঁলোকে লাভ কৰিব 12500 টকা এয়া হৈছে স্নাতক পাঠ্যক্ৰমত তেওঁলোকে নামভৰ্তি কৰাৰ পূৰ্বে তাৰ পাছতে আছে লিখা আছে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব 15000 টকা অৰ্থাৎ একাদশ শ্ৰেণীত নামভৰ্তি কৰিলে আপোনালোকে লাভ কৰিব 10000 টকা বিশেষকৈ এই সকল ছাত্ৰীৰ কাৰণে স্নাতক ডিগ্ৰীত নাম লগালে লাভ কৰিব 12500 টকা আৰু স্নাতকোত্তৰ অৰ্থাৎ এমএ বা যিসমূহ স্নাতক ডিগ্ৰী হয় এমএ এমএসসি সেই সময়ত নামভৰ্তি কৰিলে তেওঁলোকে লাভ কৰিব 15000 টকা গতিকে অসমৰ ছোৱালী সকলৰ কাৰণে এই বৰ্ষটো খুবেই এটা ভাল খবৰ বুলি ক'ব লাগিব এই আঁচনিখনে প্ৰত্যেকগৰাকী ছাত্ৰীক লাভান্বিত কৰিব কাৰণ ছাত্ৰীসকলৰ শিক্ষাগত অৰ্হতা বা শিক্ষাত প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ মূল উদ্দেশ্য হৈছে এই আঁচনিখনৰ তেওঁলোকে যি কৈছে ইয়াৰ মূল পদক্ষেপ বুলি ক'লে তেওঁলোকে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত এই আঁচনিখনে বিশেষ সুবিধা কৰিব বুলি কৈছে তেওঁলোকে কৈছে যদি ছাত্ৰীসকল বিশেষকৈ ছাত্ৰীসকল শিক্ষিত হয় তেনেহলে তেওঁলোকে বাল্য বিবাহ বা বিয়া হোৱাৰ ক্ষেত্ৰত তেওঁলোকে নিজক প্ৰশ্ন কৰিব পাৰিব সোনকালে বিয়া নহবৰ কাৰণে তেওঁলোকে নিজক দাবী কৰিব পাৰিব গতিকে এইখন হৈছে মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি যিসকল ছাত্ৰীয়ে এই বছৰ মেট্ৰিকে হওক হায়াৰ সেকেন্ডাৰী হওক বা ডিগ্ৰী পঢ়ি আছে তেওঁলোকক এই আঁচনিখনে বিশেষ লাভান্বিত কৰিব আৰু আপোনালোকে যদি এই ভিডিঅ'টো আপোনালোকৰ প্ৰত্যেকজন বন্ধুৰ সৈতে শ্বেয়াৰ কৰিব আৰু চৰকাৰৰ এই আঁচনিখনক কেনে ধৰণে পাইছে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব